নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম ৰিজনিঙৰ ক্যালেন্ডাৰৰ কুৱেশ্যনৰ ওপৰত এনেকুৱা কুৱেশ্যনছ অসম পুলিচৰ এসআই এবিইউবি ডিএইচএস এসএসসি পৰীক্ষাসমূহত আহি থাকে গতিকে বন্ধুসকল দেৰি নকৰি আহক আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ আজি আমি এই ভিডিঅ'ত কুৱেশ্যন নম্বৰ 6 ৰ পৰা ষ্টাৰ্ট কৰিম ইয়াৰ আগৰ পাৰ্টত কুৱেশ্যন 5 লৈকে কৰা হৈছিলে গতিকে সকলে ইয়াৰ আগৰ পাৰ্টটো চোৱা নাই প্লেলিষ্টত গৈ পেলাই চাব পাৰিব গতিকে এতিয়া হোক কুৱেশ্যন নম্বৰ 6 লৈ এতিয়া কুৱেশ্যন নম্বৰ 6 কৰাৰ আগতে মই আকৌ এবাৰ আপোনালোকক ফৰ্মুলাটোৰ বিষয়ে কৈ দিছো যে ফৰ্মুলাটো কি আছিল ডেট প্লাস মান্থ কোড প্লাস ইয়াৰ প্লাস লিপ ইয়াৰ প্লাস সেঞ্চুৰী কোড ডিভাইডেড বাই 7 হয়নে এতিয়া এই মান্থ কোডটো কোৰ পৰা আমি পাইছিলো ইয়াৰ পৰা ইয়াৰ প্ৰথম পাৰ্টটো আমি আলোচনা কৰিছিলো ইয়াৰ বিষয়ে যে মান্থ কোড আমি তিনটাকে তেনেকৈ আমি মনত ৰাখিব লাগে 12 স্কয়াৰ 5 স্কয়াৰ 6 স্কয়াৰ 12 স্কয়াৰ প্লাস 2 তেনেকৈ আমি মনত ৰাখিব পাৰিম এটো হল নন লিপ ইয়াৰৰ কাৰণে আৰু লিপ ইয়াৰ কাৰণে কি পৰিৱৰ্তন হৈছিল যে জানুৱাৰী আৰু ফেব্ৰুৱাৰীৰ পৰা -1 হৈছিল জানুৱাৰী কোডটো হল 1 ইয়াৰ পৰা যদি -1 হয় তেতিয়ালে কি হ'ব 0 আৰু ফেব্ৰুৱাৰী কোডটো কিমান 4 ফেব্ৰুৱাৰী কোডৰ পৰা আমি কি কৰিম -1 কৰিম কইলে আমাৰ কিমান থাকিব 3 থাকিব গতি লিপ ইয়াৰত এই দুটাৰে পৰিৱৰ্তন হয় বাকি এটা একে থাকে তাৰ পিছত আমি জানিব লাগিব কি সেঞ্চুৰী কোডৰ বিষয়ে এতিয়া 19th সেঞ্চুৰীৰ কাৰণে আমি কোড ব্যৱহাৰ কৰিম 0 20th সেঞ্চুৰীৰ কাৰণে আমি ব্যৱহাৰ কৰিম 6 আৰু 21st সেঞ্চুৰীৰ কাৰণে আমি কোড ব্যৱহাৰ কৰিম 4 ঠিক তেনেকৈ আমি ডে কোডৰ বিষয়ে জানিব লাগিব Sunday to hol 1 Monday 2 Tuesday 3 Wednesday 4 Thursday 5 Friday 6 আৰু Saturday 0 গতিকে এই খিনিৰ বিষয়ে আমি জানিব লাগিব তেতিয়া আমি এই কোৱেশ্চন কিটা ধুনীয়াকৈ কৰিব পাৰিম বন্ধুসকল সা কোৱেশ্চন নম্বৰ 6 ত আমাক কি কৈছে যদি 16th জানুৱাৰী 1997 বৃহস্পতিবাৰ আছিল তেন্তে 4 জানুৱাৰী 2000 দিনটো কি বাৰ হ'ব তাৰ মানে আমাক কি কৈ আছে যে 1997 চনৰ 16 জানুৱাৰীৰ বাৰটো আছিল বৃহস্পতিবাৰ এতিয়া আমাৰ উলিয়াব লাগে 2000 চনৰ 4 জানুৱাৰীৰ বাৰটো কি আছিল হয়নে গতিকে আমি কোৱেশ্চনটো ফৰ্মুলা মতে কৰিম ফৰ্মুলা মতে প্ৰথমে কি আছিল ডেট হয়নে কোনটো ফৰ্মুলা বিষয়ে কৈ আছো এই ফৰ্মুলাটো বিষয়ে কৈ আছো ডেট প্লাস মান্থ কোড প্লাস ইয়াৰ প্লাস লিপ ইয়াৰ প্লাস সেঞ্চুৰী কোড ডিভাইডেড বাই 7 এই ফৰ্মুলাটোৰ বিষয়ে কৈ আছো এই ফৰ্মুলাখিনি বন্ধুসকল আপোনালোকে মনত ৰাখিব তেতিয়ালে আমাৰ কোৱেশ্চন কিটা কৰাত সুবিধা হ'ব এতিয়া প্ৰথমে কি ডেট হয়নে এতিয়া ডেটটো আমি ইয়াত কি দি আছে 4 জানুৱাৰী হয়নে গতিকে ডেটটো আমি কিমান লিখিম 4 জানুৱাৰী হয়নে প্লাস তাৰ পিছত ফৰ্মুলা মতে আছে মান্থ কোড ইয়া মান্থ কোডৰ কাৰণে আমি কি কৰিব লাগিব চাব লাগিব এই দি সনটো আমাক দি আছে সেই সনটো লিপ ইয়াৰ হয় নেকি যদি লিপ ইয়াৰ হয় তাহলে আমি কি কৰিম এই মাহৰ লিপ ইয়াৰ কোড ব্যৱহাৰ কৰিম হয়নে কাৰণ আমি জানো যে জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ যি কোড কেইটা আছে লিপ ইয়াৰত সেই কোড কেইটা কি হয় পৰিৱৰ্তন হয় হয়নে যদি লিপ ইয়াৰ নন লিপ ইয়াৰ হয় তেতিয়ালে কি হয় জানুৱাৰী কোড 1 আৰু ফেব্ৰুৱাৰী কোড কি হয় 4 হয় আৰু লিপ ইয়াৰত জানুৱাৰী কোড 0 আৰু ফেব্ৰুৱাৰী কোড কিমান হয় 3 হয় হয়নে এই দুটাৰে পৰিৱৰ্তন হয় গতিকে এতিয়া আমি চাম 2002 লিপ ইয়াৰ হয় নেকি 2000ক যদি আমি 4 ৰে হৰণ কৰো তেতিয়ালে সম্পূৰ্ণকৈ হৰণ যাব তাৰ মানে আমি কি গম পালো যে 2000 চনটো লিপ ইয়াৰ হয় গতিকে এই লিপ ইয়াৰ হলে জানুৱাৰী মাহৰ কোড কি হ'ব 0 হ'ব তাৰ পিছত সূত্ৰ মতে আছে ইয়াৰটো কি 2000 হয়নে তাৰ মানে ইয়াত কি আছে 0 আছে শেষৰ দুটা অংক হে দুটা মিলাম এতিয়া 0 0 হয়নে গতিকে এটা 0 ললে হ'ব 0 এতিয়া সূত্ৰ মতে কি হ'ব লিপ ইয়াৰ এতিয়া এই 2000 চনৰ আগত কেইটা লিপ ইয়াৰ আছিল তাৰ কাৰণে আমি কি কৰিব লাগিব এই শেষৰ যে দুটা অংক আছে সেই দুটা অংকক আমি কি কৰিব লাগিব 4 ৰে হৰণ মাৰিব লাগিব হয়নে এতিয়া এটো 0 আছে গতিকে এটা 0 ললে হ'ব 4 যদি আমি হৰণ কৰো কিমান হ'ব 0 হ'ব গতিকে লিপ ইয়াৰত আমি কোডটো কি লিখিব লাগিব 0 প্লাস এতিয়া কি কৈ আছে 2000 হয়নে সেঞ্চুৰীটো 2000 গতিকে 2000 সেঞ্চুৰীৰ কাৰণে আমি কি কোড ব্যৱহাৰ কৰিম 6 ডিভাইডেড বাই 7 এতিয়া সক বন্ধুসকল 4 আৰু 6 যোগ কৰি দিলে কিমান হ'ব 10 ডিভাইডেড বাই 7 হাতেৰে যদি আমি 10 হৰণ কৰিলে কেইবাৰ যাব একবাৰ যাব হয়নে 7 কিমান বাকি থাকিব 3 এতিয়া এই ভাগশেষটো কিমান ওলাল 3 ওলাইছে এই 3 আমি চাব লাগিব ডে কোনটো কোডত আছে হয়নে 3 আছে
কোনটো ডেট টিউজডেত হয়নে তাৰমানে 3 কাৰ কোড হয় টিউজডে কোড হয় গতিকে আমি কি গম পালো যে 4 জানুৱাৰী 2020 দিনটো কি আছিল মঙ্গলবাৰ আছিল হয়নে কি বাৰ আছিল মঙ্গলবাৰ তাৰমানে টিউজডে গতিকে এখানে আছিল কোৱেশ্চন নম্বৰ 6 আশা কৰো বন্ধুসকল আপোনালোকে নিশ্চয় বুজি পাইছে বন্ধুসকল এতিয়া আমি কোৱেশ্চন নম্বৰ 7 আলোচনা কৰিম কোৱেশ্চন নম্বৰ 7 আমাক কি দি আছে 2010 চনৰ 1 জানুৱাৰী কি বাৰ আছিল এতিয়া ফৰ্মুলা মতে আমি কি জানো প্ৰথমে কি লিখিব লাগে ডেটটো কি আছে 1 হয়নে তাৰ পিছত আমি কি লিখিব লাগে মান্থ কোড এতিয়া যেহেতু জানুৱাৰী আৰু ফেব্ৰুৱাৰী কথা আহিলে আমি কি কৰিব লাগিব প্ৰথমে এই ইয়াৰ যেটো আছে সেই ইয়াৰটোক আমি চাব লাগিব 2010 চনটো লিপ ইয়াৰ হয় নে নহয় এতিয়া যদি আমি 4 ৰে 10 হৰণ কৰো তেতিয়ালে সম্পূৰ্ণ কি বিভাজ্য হ'ব নে নহব হয়নে তাৰমানে কেইবাৰ যাব দুইবাৰ যাব হয়নে আৰু 2 কিমান থাকিব বাকি থাকিব হয় নহয় 4 যদি আমি কি কৰো 10ক হৰণ কৰো কেনেকৈ কি 4 কেইবাৰ যাব দুইবাৰ 4 2 কিমান 8 কিমান বাকি থাকিব 2 তাৰমানে আমি কি গম পালো যে 2010 চনটো লিপ ইয়াৰ নহয় হয়নে যদি 2010 চনটো লিপ ইয়াৰ নহয় তেতিয়ালে আমি কি কৰিম নন লিপ ইয়াৰৰ যি কোড আছে মান্থৰ হেতু আমি ব্যৱহাৰ কৰিম এতিয়া নন লিপ ইয়াৰৰ কাৰণে আমি জানুৱাৰী মাহৰ কাৰণে কিমান ব্যৱহাৰ কৰো 1 মানে বন্ধুসকল এ চাওক নন লিপ ইয়াৰৰ কাৰণে জানুৱাৰী হয় 1 আৰু লিপ ইয়াৰৰ কাৰণে কি হয় জানুৱাৰী 0 হয় হয়নে আৰু ফেব্ৰুৱাৰী নন লিপ ইয়াৰৰ কাৰণে 4 আৰু লিপ ইয়াৰৰ কাৰণে কিমান হয় 3 হয় তাৰমানে -1 হয় দুইটা পৰাই আৰু বাকি কেইটা একে থাকে গতিকে তাৰ পিছত সূত্ৰ মতে আমাৰ কি আহিব ইয়াৰটো কিমান 2010 হয়নে তাৰমানে 10 প্লাস তাৰ পিছত আহিব লিপ ইয়াৰ এতিয়া 2010 চনৰ আগত কেইটা লিপ ইয়াৰ আছিল দুটা মানে এতিয়া বন্ধুসকল চাওক 4 ৰে আমি কি কৰিছো 10 হৰণ কৰোতে কেইবাৰ গৈছে দুইবাৰ গৈছে আৰু 2 বাকি আছে হয়নে আমি যদি ইয়াক সম্পূৰ্ণকৈ কৰিব চাও তেতিয়ালে আমি কি কৰিব লাগিব দশমিকত কৰিব লাগিব হয়নে আমি কিন্তু দশমিকত নকৰিম আমি চাম অকল পূৰ্ণ সংখ্যাটোহে যে কেইবাৰ যায় বাকি যিকিনে থাকে থাকক হয়নে আমাৰ চাবলগীয়া বস্তুটো হ'ল যে পূৰ্ণ সংখ্যাত কেইবাৰ যায় আমি দশমিকত নিনো গতিকে 4 10ত কেইবাৰ গৈছে দুইবাৰ গতিকে 2010 চনৰ আগত কেইটা লিপ ইয়াৰ আছে দুটা সেইকাৰণে আমি লিপ ইয়াৰ অৰ্থাৎ কি বহাইছো 2 বহাইছো প্লাস আমি কি কৰিব লাগিব সেঞ্চুৰী কোড ব্যৱহাৰ কৰিব লাগিব হয়নে সূত্ৰ মতে এতিয়া আছে সেঞ্চুৰী কোড এতিয়া 2010 এই 2010 টো কোনটো সেঞ্চুৰীত পৰি আছে 20th সেঞ্চুৰী তাৰ কাৰণে কোডটো কিমান 6 ডিভাইডেড বাই 7 এতিয়া চাওক 1 plus 1 is equal to 2 plus 10 কিমান 12 12 plus 2 is equal 14 14 plus 6 is equal 20 হয়নে divided by 7 এতিয়া আমি কি কৰিম 7 divided by 20 হৰণ কৰিম হয়নে হৰণ কৰিম এতিয়া কেইবাৰ যাব দুইবাৰ হয়নে 14 কিমান বাকি থাকিল 6 হয়নে এতিয়া আমি কি নকৰো ইয়াৰ পিছৰখিনি সলিউশন নকৰো ইয়াৰ পিছৰখিনি সলিউশন কৰিবলৈ আমি কি কৰিব লাগিব দশমিকত কৰিব লাগিব আমি কিন্তু দশমিক ব্যৱহাৰ নকৰিম এতিয়া যি ভাগে থাকি যায় হেতু কি হয় ডে কোড হয় হয়নে ইয়াৰ যে আগৰ পাৰ্ট আছে আমি হেতুটো আলোচনা কৰিছিলো যে যেটো ভাগে থাকি যায় হেতু ডে কোড তাৰ মানে যেটো ভাগে থাকে সেই ভাগটো আমাৰ ডে কোডত চাব লাগে যে কোনটো ডেৰ কোড হয় এই 6 টো কোনটো ডেৰ কোড হয় ফ্ৰাইডে তাৰ মানে কি যে 2010 চনৰ জানুৱাৰী কি বাৰ আছিল ফ্ৰাইডে আছিল গতিকে বন্ধুসকল আশা কৰো আপোনালোকে কোৱেশ্চন নম্বৰ 7 টো ধুনীয়াকৈ বুজি পাইছে এতিয়া আমি চাম কোৱেশ্চন নম্বৰ 8 টো কোৱেশ্চন নম্বৰ 8 ত আমাক কি দিছে 1947 ৰ 15 আগষ্ট কি বাৰ আছিল বন্ধুসকল ইয়াৰ কাৰণে আমি কি কৰিম একে ফৰ্মুলা ব্যৱহাৰ কৰিম ফৰ্মুলা মতে প্ৰথমে কি আছিল ডেট মানে ডেটটো আমাৰ কিমান দিছে 15 প্লাস তাৰ পাছত কি আছিল মান্থ কোড হয়নে এতিয়া আগষ্ট লিপ ইয়াৰ আৰু নন লিপ ইয়াৰ ইয়াত কোনো কথা নাহে হয়নে যেটো আগষ্টৰ কথা কৈ আছে যদি জানুৱাৰী আৰু ফেব্ৰুৱাৰী কথা আহে তেতিয়াহে আমি কি কৰিম লিপ ইয়াৰ আৰু নন লিপ ইয়াৰ হয় নে নহয় আমি চাম এতিয়া যেহেতু আমাৰ আগষ্টৰ কথা কৈ আছে গতিকে আমি লিপ ইয়াৰ আৰু নন লিপ ইয়াৰ চাব নালাগে হয়নে বন্ধুসকল আগষ্টৰ কোডটো কিমান হয় 3 হয় প্লাস তাৰ পিছত সূত্ৰ মতে আমাৰ কি আছে ইয়াৰটো কিমান আছে 47 প্লাস তাৰ পিছত সূত্ৰ মতে আমাৰ আছে লিপ ইয়াৰ তাৰ মানে 1947 চনৰ আগত কেইটা লিপ ইয়াৰ আছিল হয়নে এতিয়া 47 তাৰ কাৰণে আমি কি কৰিব লাগিব 4 দি পেলাই হৰণ কৰিব লাগিব হয়নে এতিয়া 4 কেইবাৰ যাব 11 বাৰ হয়নে 11 4 যা 44 কিমান বাকি থাকিল 3
হয়নে এই বাকিটাকত আমি নাচাওঁ কেইবাৰ গৈছে 11 বাৰ গৈছে হয়নে গতিকে লিপ ইয়াৰ কেইটা আছিলে 1947 চনৰ আগত 11টা তাৰ পিছত 17 মতে কি আছে সেঞ্চুৰী কোড 1947 কোনটো শতিকাত পৰি আছে 19 শতিকাত হয়নে গতিকে 19th century কাৰণে আমি কি কোড ব্যৱহাৰ কৰো 0 divided by 7 এতিয়া বন্ধুসকল আমি কি কৰিম এই ওপৰৰ যে সংখ্যা কেইটা আছে সেইকেইটা আমি প্লাস কৰিম 15 plus 3 is equal 18 18 plus 11 is equal কিমান 29 আৰু 29 plus 47 is equal কিমান 76 divided by 7 এতিয়া আমি 7 এৰে কি কৰিম 76 ক হৰণ কৰিম কেইবাৰ যাব 10 বাৰ মানে 70 এতিয়া সক বন্ধুসকল ভাগে কিমান থাকিল 6 আমি ইয়াৰ আগৰ প্ৰশ্নকেইটাতো কৈছো যে আমি ভাগে যিমান থাকে সেই ভাগেটো কি হয় ডেৰ কোড হয় আমি ইয়াৰ পিছৰ কিনে আৰু সলিউশন নকৰো তাৰ মানে আমি দশমিকত সলিউশন নকৰো যি ভাগে থাকে সেই ভাগেটো আমি কি কৰিম এই ডেৰ কোডত চাম যে কোনটো ডেৰ কোড এই 6 হয় এটা সক বন্ধুসকল কোনটো ডে ফ্ৰাইডে হয়নে বন্ধুসকল গতিকে 1947 ৰ 15 আগষ্ট কিবাৰ আছিলে ফ্ৰাইডে আছিলে আশা কৰো বন্ধুসকল আপোনালোকে নিশ্চয় কোৱেশ্চন নম্বৰ 2 বুজি পাইছে বন্ধুসকল এতিয়া আমি চাম কোৱেশ্চন নম্বৰ 9 কোৱেশ্চন নম্বৰ 9 আমাক কি কৈছে 1950 চনৰ 26 জানুৱাৰী কিবাৰ আছিলে হয়নে বন্ধুসকল এতিয়া ফৰ্মুলা মতে আমি কৰি যাম ফৰ্মুলাত কি আছে প্ৰথমে ডেটটো কিমান 26 প্লাস তাৰ পিছত মান্থ কোড হয়নে মাহৰ কোড এতিয়া যেহেতু জানুৱাৰী ইয়াত দিয়া আছে গতিকে আমি কি জানো যে লিপ ইয়াৰত আৰু নন লিপ ইয়াৰত জানুৱাৰী কোড কেইটা বেলেগ বেলেগ গতিকে আমি ইয়াৰ কাৰণে কি কৰিম এই 50 যেটো ইয়াৰ আছে সেই ইয়াৰক আমি কি কৰিম 4 ৰে হৰণ কৰিম 50 ক আমি কি কৰিম 4 ৰে হৰণ কৰিম কেইবাৰ যাব 12 বাৰ হয়নে 4 50 ত সম্পূৰ্ণকৈ কি যোৱা নাই বিভাজ্য হোৱা নাই হয়নে বন্ধুসকল কিমান বাকি আছে 2 বাকি আছে যদি 4 50 ত সম্পূৰ্ণকৈ বিভাজ্য হলেহেঁতেন তেতিয়ালে আমি কি কলোহেঁতেন যে এই 50 যেটো ইয়াৰ আছে সেই ইয়াৰটো লিপ ইয়াৰ হয় কিন্তু 450 ত সম্পূৰ্ণকৈ বিভাজ্য হোৱা নাই গতিকে এই যে ইয়াৰটো আছে 50 হেতু কি হ'ব লিপ ইয়াৰ নহব গতিকে লিপ ইয়াৰ নহলে আমি কি জানো জানুৱাৰী মাহৰ কোড কি হয় 1 হয় হয়নে বন্ধুসকল তাৰ পিছত মতে কি আছে ইয়াৰ আছে ইয়াৰটো কিমান 50 তাৰ পিছত 17 মতে কি দিয়া আছে লিপ ইয়াৰ এতিয়া 4 দি পেলাই যেতিয়া 50 ক আমি কি কৰিছিলো হৰণ কৰিছিলো হৰণ কৰোতে কিমান ওলাইছে 12 হয়নে তাৰ মানে 1950 চনৰ আগত কেইটা লিপ ইয়াৰ আছিলে 12টা লিপ ইয়াৰ আছিলে গতিকে আমি লিপ ইয়াৰৰ ঠাইত আমি কি ব্যৱহাৰ কৰিম 12 ব্যৱহাৰ কৰিম তাৰ পিছত সেঞ্চুৰী কোডৰ কাৰণে আমি চাব লাগিব 1952 কোনটো সেঞ্চুৰীত পৰে 19th সেঞ্চুৰীত পৰে হয়নে এই 19th সেঞ্চুৰীৰ কাৰণে কোডটো হয় 0 divided by 7 এতিয়া আমি ওপৰৰ সংখ্যা কেইটা প্লাস কৰিম 26 plus 1 is equal 27 27 plus 50 is equal 77 77 plus 12 is equal কিমান 89 divided by 7 এটা 7 দি পেলাই আমি কি কৰিম 89 ক হৰণ কৰিম সক বন্ধুসকল 7 89 ত কেইবাৰ যাব 12 বাৰ 7 12 গুণ কিমান 84 হয়নে কিমান ভাগি থাকিল 5 এতিয়া বন্ধুসকল ইয়াৰ পিছত আমি সলিউশন নকৰো ইয়াৰ পিছত যদি আমি সলিউশন কৰিব লগা হয় তেতিয়ালে কি কৰিব লাগিব দশমিকত কৰিব লাগিব হয়নে বন্ধুসকল গতিকে আমি দশমিকত সলিউশন নকৰো যি ভাগে থাকি যায় সেই ভাগেটো হয় ডেৰ কোড এতিয়া কিমান ভাগে ওলাইছে 5 এই 5 কোনটো ডেৰ কোড হয় সক বন্ধুসকল 5 টো থাৰ্সডে কোড হয় হয়নে গতিকে 1950 চনৰ 26 জানুৱাৰীটো কিবাৰ আছিলে থাৰ্সডে হয়নে বন্ধুসকল গতিকে আশা কৰো বন্ধুসকল আপোনালোকে কোৱেশ্চন নম্বৰ 9 ধুনীয়াকৈ বুজি পাইছে এতিয়া আমি আলোচনা কৰিম কোৱেশ্চন নম্বৰ 10 কোৱেশ্চন নম্বৰ 10 ত আমাক কি কৈছে 2016 চনৰ 10 ফেব্ৰুৱাৰী কিবাৰ আছিলে তাৰ কাৰণে আমি কি কৰিম একেই ফৰ্মুলা ব্যৱহাৰ কৰিম সেই ফৰ্মুলাটো কি আছিলে ডেট তে ডেটটো আমাক কিমান দিছে 10 প্লাস এতিয়া যেটা ফেব্ৰুৱাৰী মাহ দিয়া আছে এতিয়া এই ফেব্ৰুৱাৰী আৰু জানুৱাৰী মাহ দিয়া থাকিলে আমি কি কৰিব লাগে প্ৰথমে
যেটো ইয়াৰ দিয়া থাকে সেই ইয়াৰক আমি 4ৰে কি কৰিব লাগে হৰণ কৰিব লাগে যদি 4ৰে এই ইয়াৰটোক সম্পূৰ্ণকৈ হৰণ যায় তেতিয়াহলে সেই ইয়াৰটো কি হ'ব লিপ ইয়াৰ হ'ব আৰু যদি সম্পূৰ্ণকৈ হৰণ নাযায় তেতিয়াহলে সেই ইয়াৰটো লিপ ইয়াৰ নহ'ব এতিয়া 4 16 ত সম্পূৰ্ণকৈ হৰণ যায় তাৰ মানে আমি কি গম পালো যে 2016 চনটো লিপ ইয়াৰ আছিল ঠিক আছে লিপ ইয়াৰত ফেব্ৰুৱাৰী মাহৰ কোড কি হয় 3 হয় মানে বন্ধু প্লাস তাৰ পিছত সূত্ৰ মতে বন্ধুসকল কি আছে ইয়াৰ এতিয়া ইয়াৰটো কিমান আছে 16 প্লাস তাৰ পিছত কি দিয়া আছে বন্ধুসকল সূত্ৰ মতে লিপ ইয়াৰ এতিয়া লিপ ইয়াৰ 2016 যেতিয়া আমি 4 ৰে হৰণ কৰিছিলো তেতিয়া কি ওলাইছিলে 4 ওলাইছিলে তাৰ মানে আমি কি গম পালো যে 2016 চনৰ আগত কেইটা লিপ ইয়াৰ আছিলে 4টা গতিকে আমি সেই 4 সংখ্যাটো লিখিম তাৰ পিছত সূত্ৰ মতে আছে সেঞ্চুৰী কোড 2016 কোনটো সেঞ্চুৰীত পৰি আছে 20th সেঞ্চুৰী বিংশ শতিকাত হয়নে বন্ধুসকল গতিকে তাৰ কোড কি হ'ব 6 divided by 7 এতিয়া আমি কি কৰিম ওপৰৰ সংখ্যাকেইটা প্লাস কৰিম 10 plus 3 is equal 13 13 plus 16 is equal 29 29 plus 4 is equal 33 33 plus 6 is equal কিমান 39 divided by 7 7 দি পেলাই আমি কি কৰিম 39 ক হৰণ কৰিম তে 7 39 কেবাৰ যাব 5 বাৰ যাব 7 5 যা 35 কিমান বাকি থাকিল 4 এতিয়া বন্ধুসকল যি ভাগে থাকে সেই ভাগেটো কি হয় ডেৰ কোড হয় এতিয়া 4 কোনটো ডেৰ কোড হ'ব ওয়েডনেসডে হয়নে বন্ধুসকল গতিকে 2016 চনৰ 10 ফেব্ৰুৱাৰী কিবাৰ আছিল ওয়েডনেসডে আছিল আশা কৰো বন্ধুসকল আপোনালোকে কোৱেশ্চন নম্বৰ 10 টো ধুনীয়াকৈ বুজি পাইছে গতিকে বন্ধুসকল আজিৰ ভিডিওটো ইমানেই ইয়াৰ পিছৰ ভিডিওত আমি আৰু 5টা ক্যালেন্ডাৰৰ কোৱেশ্চনৰ ওপৰত আলোচনা কৰিম যদি আপোনালোকৰ কিবা সুধিব লগা থাকে তেতিয়াহলে কমেন্ট বক্সত গৈ পেলাই কমেন্ট কৰিব পাৰিব আৰু যদি ভিডিওটো আপোনালোকে চাই পেলাই ভাল লাগিছে লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব আৰু মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব